হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফিডি। মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, 1 ছেপ্টেম্বৰৰ পৰা যিহেতু ফিজিকেল আমাৰ অনুষ্ঠিত হ'ব আৰু যিহেতু আমাৰ ফিজিকেলৰ ৰানিং হ'ব 3200 মিটাৰ ৰানিং হ'ব আৰু সময় দিব 14 মিনিট, আপোনালোকে এইটো সকলোৱে জানে। আৰু ইয়াৰ ভিতৰত যিটো এক্সিলেণ্ট টাইম হয় আৰু 10 মিনিটৰ ভিতৰত যদি আপুনি সোমাব পাৰে তেন্তে হ'লে 20 মাৰ্ক পাব। আৰু যদি আপুনি যেনে তেনে সোমাব বিচাৰে তেন্তে হ'লে 14 মিনিটত যদি আপোনালোকে সোমায় তেন্তে হ'লে আপুনি 10 মাৰ্ক পাব। তো বন্ধুসকল, বহুত ল'ৰা ছোৱালীয়ে এইটো কথা নাজানে যে তাৰ মাজৰ যিখিনি সময় 10 মিনিটৰ পৰা 14 মিনিটৰ ভিতৰৰ যিখিনি সময়, কোনখিনি সময়ত সোমালে কিমান মাৰ্ক দিয়ে, হয়তো বহুতে এইটো কথা নাজানে। সেইবাবে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু যিহেতু আমাৰ যিখন এডভাৰটাইজমেণ্টত আছিলে তাত এনেকৈ নাছিলে, চ' মই এনেকৈ লিখি দিছোঁ যাতে আপোনালোকে বুজাত অলপ সুবিধা হয়। তো বন্ধুসকল, যদি আমাৰ চেনেলটো আপুনি প্ৰথমবাৰ ভিডিঅ' চাইছে তেন্তে হ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া এনেধৰণে ভিডিঅ' আপোনালোকলৈ আগবঢ়াব তাৰ ন'টিফিকেশ্যনবোৰ তেতিয়াহে পাব যদি বেল আইকনটো প্ৰেছ কৰি ৰাখে। তো বন্ধুসকল, ইয়াত আপোনালোকৰ টাইম আৰু মাৰ্ক, কিমান টাইমত সোমালে আপুনি কিমান মাৰ্ক পাব ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে। যদি আপুনি 10 মিনিটৰ ভিতৰত সোমায় তেন্তে হ'লে 20 মাৰ্ক পাব। যদি 10 মিনিট 5 ছেকেণ্ড লাগি যায় তেন্তে হ'লে 19.6 পাব। মানে আপোনালোকে ছেকেণ্ডে মাৰ্কটো কমি আহিব, ঠিক আছে। চ' 10 মিনিট 5 ছেকেণ্ডত যদি সোমায় 19.6 পাব আৰু 10 মিনিট 10 ছেকেণ্ড লাগিলে 19.2 পাব। 10 মিনিট 15 ছেকেণ্ডৰ ভিতৰত সোমালে 18.8 আৰু 10 মিনিট 20 ছেকেণ্ডৰ ভিতৰত সোমালে 18.4। 10 মিনিট 25 ছেকেণ্ডত সোমালে 18 মাৰ্কহে পাব। চাওক, 10 মিনিটতে 18 মাৰ্ক কমি আহিল কিমান। আৰু 10 মিনিট 30 ছেকেণ্ডৰ যদি ভিতৰত সোমায় তেন্তে হ'লে 17.6 আৰু 10 মিনিট 40 ছেকেণ্ডত সোমালে 17 মাৰ্ক দিব মাত্ৰ। আৰু যদি 10 মিনিট 50 ছেকেণ্ডত সোমোৱা তেন্তে হ'লে 16.4 আৰু যদি 11 মিনিটত সোমাব পৰা তেন্তে হ'লে 15.8 মাৰ্ক দিয়া হ'ব। আৰু যদি 11.10 মিনিটত সোমাব পৰা তেন্তে হ'লে 15.2 মাৰ্ক দিয়া হ'ব। আৰু যদি 11.20 মিনিটৰ ভিতৰত 11.20 ছেকেণ্ডৰ ভিতৰত যদি সোমাব পৰা তেন্তে হ'লে 14.8 মাৰ্ক দিয়া হ'ব। আৰু যদি 11.11 মিনিটত যদি সোমাব পৰা তেন্তে হ'লে 14.4 মাৰ্ক পাবা। আৰু 11 মিনিট 40 ছেকেণ্ডৰ ভিতৰত যদি সোমোৱা তেন্তে হ'লে 14 মাৰ্ক পাবা। 11.50 ছেকেণ্ডৰ ভিতৰত সোমালে 13.6 মাৰ্ক দিব। তাৰপিছতে যদি 12 মিনিটত সোমোৱা তেন্তে হ'লে 13.2 মাৰ্ক দিব। আৰু 12 মিনিট 10 ছেকেণ্ড লাগিলে 12.8 মাৰ্ক। আৰু যদি 12 মিনিট 20 ছেকেণ্ডৰ ভিতৰত সোমোৱা তেন্তে হ'লে 12.5। 12 মিনিট 30 ছেকেণ্ডলৈকে 11.2 মাৰ্ক আহিব। আৰু যদি 12 মিনিট 40 ছেকেণ্ড লাগে তেন্তে হ'লে 11.9 মাৰ্ক পাবা। আৰু যদি 12 মিনিট 50 ছেকেণ্ড লাগে তেন্তে হ'লে 11.6 মাৰ্ক। আৰু যদি 13 মিনিট লাগি যায় তেন্তে হ'লে 11.3 মাৰ্কহে পাব। আৰু যদি 13 মিনিট 10 ছেকেণ্ড লাগে তেন্তে হ'লে 11 মাৰ্ক। 13 মিনিট 20 ছেকেণ্ডত 10.8 মাৰ্ক। যদি 13 মিনিট 30 ছেকেণ্ড লাগে তেন্তে হ'লে 10.6 মাৰ্ক পাব। 13 মিনিট 40 ছেকেণ্ড লাগিলে 10.4 মাৰ্ক। আৰু যদি 13 মিনিট 50 ছেকেণ্ড লাগে তেন্তে হ'লে 10.2 মাৰ্ক। আৰু যদি 14 মিনিটত সোমাব পাৰে মাত্ৰ আপোনালোকে 10 মাৰ্ক পাব, ঠিক আছে। চ' এইখন হৈছে ৰানিঙৰ কিমান সময়ত সোমালে কিমান মাৰ্ক পাব, এইখন মই বনাই আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। যদিহে লাগে স্ক্ৰীনশ্বট মাৰি ৰাখি লওক। আৰু যদিহে বিচাৰে, ছোৱালীবোৰে বিচাৰে যে আপোনালোকৰ ৰানিং সময় কিমান সোমালে কিমান মাৰ্ক লাগে, যদি জানিব বিচাৰে মোক কমেণ্ট কৰিব। যদিহে বেছি কমেণ্ট আহে তেন্তে হ'লে ছোৱালীৰ এই ৰানিঙৰ যি ABUB সেইখন মই বনাই দিম। আৰু যিহেতু এইখন বনাওঁতে অলপ হ'লেও মেহনত হয়, চ' সেইবাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু এই ভিডিঅ'টো এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ।